অৰুণোদয় আঁচনিৰ কোনসকল মানুহে KYC কৰিব লাগিব। তো এই ভিডিঅ'টোত আপোনালোক দেখুৱাম যে কোনসকল মানুহে KYC কৰিব লাগিব আৰু কোনসকল মানুহে কৰিব নালাগে। তো যিসকল মানুহে আগতে KYC কৰি থৈছে এইসকল মানুহে KYC কৰিব নালাগে আৰু যিসকলে KYC এতিয়ালৈকে কৰিব পৰা নাই এইসকল মানুহে আপোনালোকে KYCটো কৰিব লাগিব। তো KYC কৰিলেহে আপোনালোকে একেলগতে আপোনালোকে লাভ কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8,000 কোটি টকা। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায় কিয় একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে they will get জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব। 10,000 টকাটো কি কৰিলে? বোলে পুৰণা মোবাইলটো বেয়া হৈ গৈছিল, নতুন মোবাইল এটা কিনিলো। ঠিক আছে। বোলে বাইদেউ 10,000 টকাটো কি কৰিলে? বোলে বিহু আহি গ'ল, নতুন কাপোৰ এযোৰ কিনিলো। ঠিক আছে। তেওঁলোকে পৰীক্ষাত ফেল। তাৰ পিছত আমি ক'ত যাম? আৰু এগৰাকী বাইদেউৰ তাত গলো। বাইদেউ টকাটো ক'ত খৰচ কৰিলে? বোলে আমি গোটত দিলো, এতিয়া গোটৰ একাউণ্টত টকা আছে, গোট হিচাপে আমি ভাল কাম কৰি আছো। পৰীক্ষাত পাছ। বাইদেউ কি কৰিলে? বোলে মই ছাগলী কিনিলো, চিলাই মেচিন কিনিলো, মৌ মাখিৰ পালনত লাগিলো। পৰীক্ষাত পাছ। বাইদেউ কি কৰিলে? বোলে মোৰ মানুহজনৰ বজাৰত এখন দোকান আছে, তাতে 10,000 টকাটো লগাই দিলো। পৰীক্ষাত পাছ। যিসকলে ফেল কৰিব তেওঁলোকক আমি দ্বিতীয়বাৰ নামাতো, কিন্তু যিসকলে পাছ কৰিব তেওঁলোকক আমি গোলাঘাট ষ্টেডিয়ামত আকৌ মাতিম আৰু দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকাকৈ আমি আপোনালোকক দিম। 25,000টো লোৱা মানুহ কম হ'ব কি জানি? আপোনালোককতো নালাগে 25,000 নে লাগিব? আচ্ছা, বাইদেউহঁতকতো লাগিব, সেইফালেতো নালাগে। আচ্ছা, এইফালেও লাগিব। কাক কাক লাগিব হাত দাঙকচোন। চবকে লাগিব। সঁচাই কৈছে নে এনে কৈছে? পাক্কা লাগিব? ঠিক আছে। 25,000 লোৱাৰ পিছত থাৰ্ড ইয়াৰ আমি আপোনালোকৰ ঘৰত আকৌ যাম যে বাইদেউ 10,000 পালে, 25,000 পালে, কি কৰিলে? বোলে 10,000ত ব্যৱসায়টো আৰম্ভ কৰিছিলো, এতিয়া 25,000 পালো, ব্যৱসায়টো ভাল হৈছে। তেতিয়া আমি তৃতীয় বছৰত আপোনালোকক আকৌ মাতিম আৰু তৃতীয়বাৰ আমি আপোনালোকৰ বেংক একাউণ্টত 50,000 টকাকৈ আমি আপোনালোকক দিম।
50,000 লগা মানুহটো কম হ'ব না। কিমানক 50,000 লাগিব? চবে পৰীক্ষাত পাছ কৰিব, পাক্কা কৰিব। ঠিক আছে, আপোনালোকে যেনেকে মেট্ৰিকত লৰাই পঢ়ে, পৰীক্ষা দিয়ে, আপোনালোকেও 10,000 পৰীক্ষাত পাছ কৰক, 25,000 পাব। 25,000 পৰীক্ষাত পাছ কৰক, 50,000 পাব। এতিয়া আপোনালোকে মোক কওক, আমাৰ ইয়াতে কোনে কোনে অৰুণোদয় পাই আছে? হাত দাঙকচোন। এতিয়া এইটো কম, নাই পোৱা বিলাকৰ কথা সুধিবৰ কাৰণে এইটো প্ৰশ্ন আনিছো। তাৰ পিছত অৰুণোদয় মানে এটা পৰিয়ালত এগৰাকী, যাৰ পৰিয়ালত এটাও অৰুণোদয় নাই, হাত দাঙকচোন। হাতটো অলপ দাঙি ৰাখক। ঠিক আছে, 2,000 মহিলা ইয়াতে হাত দাঙিছে যে অৰুণোদয় পোৱা নাই। বাইদেউক আজি মই নতুন কৰি আৰু 2,000 অৰুণোদয় দি যাম, যাতে নোপোৱা সকলেও পাব পাৰে। ভাল হবনে বেয়া হব? আচ্ছা, অৰুণোদয় কি আছে? আপোনালোকে যে চবেই লাগে বুলি কলে, 20 তাৰিখে কি আহিব অৰুণোদয়? অলপ মোৰ কাণখন অলপ, কিমান কি আহিব? কেনেকে গম পালে আপোনালোকে? কিবা চিঠি পত্ৰ আহিছে নেকি? কেনেকে গম পালে? মই কৈছিলো। ক'ত কৈছিলো? আচ্ছা, মই 8,000 দিম বুলি টিভিত কোৱা কোনে কোনে শুনিছে? হাত দাঙক। বাপৰে। আৰু কোনে কোনে ফেচবুকত শুনিছে মই 8,000 দিম বুলি? ফেচবুকত শুনাবিলাকৰ চবৰেতো মোবাইল আছে। ঠিক আছে, এইটো মই চালো যে আপোনালোকৰ মোবাইল বহুতৰ আছেই, দুবাৰ আৰু কিনিব নালাগে। 10,000 টকাটো এতিয়া ভাল কামত খৰচ কৰিব পাৰিব। মই যে 8,000 টকাটো দিম বুলি কলো, আজিতো 10,000 দিলোৱে, আৰু লাগিব জানো 8,000? সঁচাই লাগিবনে? কোনবাইতো কওক যে মামা 10,000 পালো আৰু 8,000 নালাগে বুলি। কাক কাক লাগিব? হে ভগৱান। ঠিক আছে, 20 তাৰিখে 8,000 পাব, কিন্তু সিদিনাখন 5টা বজাত আহিব নালাগে। ঘৰৰ ওচৰতে আপোনালোকে পইচাটো পাই যাব। মই ধুনীয়া ব্যৱস্থা কৰি দিম। ঘৰৰ কাষতে আপোনালোকে 20 তাৰিখে 8,000 টকা আকৌ এবাৰ পাই যাব। এতিয়া মোক কওক, এই মাহত 10,000, অহা মাহত 8,000, আগত কোনোবা চৰকাৰে এনেকে কৰিছিলে নেকি? এনেকে দিছিলে নেকি আগতে? সঁচাই কৈছেনে? আচ্ছা, এটা কথা মোক কওকচোন, কংগ্ৰেছৰ দিনত অৰুণোদয় কোনে কোনে পাইছিলে? এজনে পোৱা নাই। কংগ্ৰেছৰ দিনত 10,000 টকা কোনে কোনে পাইছিলে? পোৱাই নাই। কংগ্ৰেছৰ দিনত বিনামূলীয়া চাউল কোনে কোনে পাইছিলে? কংগ্ৰেছৰ দিনত 100 টকাত দালি, নিমখ, চেনি কোনে কোনে পাইছিলে? আচ্ছা, 100 টকাত যে আমি দালি, নিমখ, চেনি দি আছো, কোনে কোনে কিনিছে? হাত দাঙকচোন। আৰে, চবেই কিনি দিলে। আচ্ছা, দালিটো ভাল নে বেয়া? কোনোতো কমপ্লেইন নাই। চেনিটো ভাল নে বেয়া? কোনো কমপ্লেইন নাই। চাউল হল, দালি হল, নিমখ হল, অৰুণোদয় হল, লাখপতি বাইদেউ হল, আৰু কি লাগিব? আৰু কি লাগিব? অলপ ডাঙৰ কৰি কওক।
চবে মিঠাতেল বুলি কৈ আছে নে? মই ঠিকে শুনিছো নে? মই ঠিকে শুনিছো নে কাণেদি? চবকে মিঠাতেল লাগিব। 1 লিটাৰ নে আধা লিটাৰ? 1 লিটাৰ। আচ্ছা, এতিয়া আপোনালোকে মোক কওক, চবেইতো লাগিব বুলি কলে, ময়ো দিব লাগিব, কিন্তু বিজেপিক ভোট দিব নে নিদিব?